এয়া মোক কাঞ্চন মহন্ত বাইদেৱে কি কৰি আছে বাৰু, কিয় এনেকুৱা কৰিবলগীয়া হ'ল মই, আৰু এই ভিডিঅ'টো যিটো আগবঢ়াইছোঁ সেইটো সম্পূৰ্ণকৈ যদি আপোনালোকে চায় তেতিয়া আচলতে বুজি পাব কিয় মোৰ এনেকুৱা হ'ল। ব্ৰেইনত আমাৰ 32টা পইণ্ট থাকে। হয়। এই পইণ্টকেইটাত আমি কিছুমান ষ্টেটমেণ্ট বান্ধি হয়। এই হেৰিটো এক্সেছ বাৰ্ছটো ছেশ্যন বুলি কয় আমাৰ হয়। ভাষাত, ছেশ্যনটো দিয়া হয়। হয়। ছেশ্যনটো দিলে মানুহৰ চবৰে তাৰমানে কি গাটো তাৰমানে পাতল পাতল লাগে, হয়। ব্ৰেইনটো। নমস্কাৰ, মই বাবাটো বৰুৱা। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। সদায় ভিডিঅ'টো ভাত খোৱা, শাক খোৱা, পাচলি বাৰী এইবিলাকেই দেখাই থাকোঁ। আজি এটা নতুন কনচেপ্ট মই আগতে ক'ৰবাত দেখি থাকোঁ, কিন্তু এই বিষয়ে মোৰ টোটেলি অভিজ্ঞতা নাই। আৰু বিষয়টো হৈছে এক্সেছ বাৰ্ছ। চ' এক্সেছ বাৰ্ছ মানে আমাৰ বাইদেউ এগৰাকীয়ে আমাৰ ঘৰত দিবলৈ নিমন্ত্ৰণ জনালোঁ, তেওঁ আহিলে। আৰু কাঞ্চন মহন্ত বাইদেউ, আৰু বাইদেৱে পাপৰিকে মোকে প্ৰায় 3 ঘণ্টামানৰ ছেশ্যন এটা দিলে। মই এতিয়া আজৰি হৈছোঁহে, মানে জাষ্ট 10 মিনিট হৈছে। ইমান ধুনীয়া লাগিলে, মোৰ চেহেৰাটো এতিয়া হৈ আছে মানে একদম পূৰা ৰিলেক্স টাইপৰ। চ' বিষয়টো অকণমান বাইদেউৰ লগত কথা পাতোঁ, বাইদেৱে ক'ব কেনেকৈ কি কৰা হয়, কিহৰ কাৰণে কৰা হয়। চ' চাই থাককচোন ভিডিঅ'টো। বাইদেউ নমস্কাৰ। নমস্কাৰ। বাইদেউ আজি 3 ঘণ্টাৰ ছেশ্যন আমাৰ ঘৰত দিলেহি আপুনি। পাপৰিকো দিলে, 1.5 ঘণ্টা পাপৰিকো দিলে, মোকো দিলে। এতিয়া বাইদেউ যেনেকৈ মই এই বিষয়ে একোৱেই নাজানো, আৰু বহুত মানুহে এই বিষয়ে বুজিও নাপায়। বুজি পোৱাসকলতো বুজি পায়েই। এতিয়া বিষয়টো শ্বৰ্টকৈ অকণমান কওকচোন, কাহিনীটো কি? শ্বৰ্টকৈ আমাৰ এক্সেছ বাৰ হৈছে আমাৰ ব্ৰেইনত আমাৰ 32টা পইণ্ট থাকে। হয়। এই পইণ্টকেইটাত আমি কিছুমান ষ্টেটমেণ্ট বান্ধি হয়। এই হেৰিটো এক্সেছ বাৰ্ছটো ছেশ্যন বুলি কয় আমাৰ ভাষাত, ছেশ্যনটো দিয়া হয়। ছেশ্যনটো দিলে মানুহৰ চবৰে তাৰমানে কি গাটো তাৰমানে পাতল পাতল লাগে, ব্ৰেইনটো তাৰমানে একদম নৰ্মেল হৈ যায়, একদম বডিটো তাৰমানে। আৰু বহুতো মানুহৰ আজিকালি বহুত সমস্যা থাকে, সমস্যাত ভুগি থাকে নানা ধৰণৰ, আৰু ডিপ্ৰেশ্যন হয়, মানুহৰ টকা পইচা লৈ হয়, ঘৰৰ সাংসাৰিক মানসিক বহুতো থাকে সমস্যা, সেইবিলাকৰ পৰা হাত সাৰিবলৈ এই ছেশ্যনটো লোৱা হয়। এই ছেশ্যনটো ল'লে মানুহে বহুতে মোৰ পৰা লৈছে আৰু বহুতো উপকৃত হৈছে এই ছেশ্যনটোৰ দ্বাৰা। এতিয়া বাইদেউ কোনোবাই যদি ল'ব বিচাৰে তাৰ কিবা বয়সৰ সীমা নাই ন? যিকোনো পুৰুষ মহিলা সকলোৱে পাৰে। এতিয়া আপুনি গুৱাহাটীৰ ভিতৰত যিকোনো অঞ্চলত আপোনাক নিমন্ত্ৰণ জনালে আপুনি যাব পাৰে? মই নিশ্চয় যাম। আৰু বাইদেউৰ নাম্বাৰটো মই তলত গাঁঠি দিম, বাইদেউ যাব। আৰু বাইদেউ কৃষ্ণনগৰত থাকে, গতিকে ওচৰে পাঁজৰেখিনিতো নিমন্ত্ৰণ জনাবই পাৰে। আৰু তাৰ উপৰঞ্চিও আঁতৰত গ'লে আগতীয়াকৈ বুকিং কৰি ল'ব, বাইদেউ ঘৰত গৈ পেলাই এই বিষয়ে আপোনালোকক ছেশ্যন দিব। আৰু বৰ ভাল লাগিব, যিহেতু আজি মোৰ প্ৰথম অভিজ্ঞতা, বৰ ধুনীয়া পালোঁ। আৰু বাইদেউলৈ শুভেচ্ছা আৰু শুভকামনা থাকিলে। ৱেলকাম।